লক্ষ্য থাকে সেই লক্ষ্যত উপনীত হোৱাৰ কাৰণে এই ধৰণৰ শিক্ষাৰ্থী কলেজ বা স্কুলতে পায়। গতিকে আশা কৰিছোঁ তুমি যদি সদায় চিন্তা চিন্তা কৰি থাকে এছটি হিচাপে যদি আপুনি কিন্তু সদায় চিন্তা কৰি যাৰ ফলত আমি আজি ইয়াত একতাবদ্ধভাৱে ইয়াত আমি দিব পাৰিছোঁ। আমাৰ তিনিজন ল'ৰা ছোৱালীয়ে আৰু এখন ৰাভা ভাষাৰ অভিধান। ৰাভা ভাষাৰ অভিধানখন এইকাৰণে দিয়া হৈছে যে আমাৰ মাজত যিহেতু আমাৰ ৰাভা ভাষাটোৰ ডাইং ষ্টেজত আমাৰ মাজত উপস্থিত আছে। মোৰ নাম মৃগাক্ষী ৰাভা। মই কাহিবাৰী গাঁৱৰ গোৱালপাৰা জিলাৰ পৰা আহিছোঁ ইয়াতে। আজি মোক ইয়াতে নিমন্ত্ৰণ কৰাৰ কাৰণে মই অশেষ ধন্যবাদ আৰু বহুতো আনন্দিত হৈ আছোঁ। এওঁলোকে বহুত ভালে এটা ইনিচিয়েটিভ লৈছে, যাৰ কাৰণে বহুতো ল'ৰা ছোৱালী বহুত ইনস্পিৰেশ্যন মটিভেটেড হ'ব। আমাৰ নিচিনা সফলতা যোনে APSCত সফলতা লাভ কৰিছে, আমাক মাতিছে, আমাক ক'বলৈ দিছে আমি কেনেকৈ প্ৰিপেয়াৰ কৰিছিলোঁ, সেইবোৰ বস্তু যদি তেওঁলোকে জানে তেওঁলোকে বহুতে আগবাঢ়িব পাৰে। মই বহুতো কথা ক'লোঁ, কেনেকৈ কি কৰিব লাগে, ডিচিজন মেকিং, কাৰেজ, পেচেঞ্চ, ডিচিপ্লিন কেনেকৈ ৰাখিব লাগে প্ৰিপেৰেশ্যনৰ সময়ত। ST বুলি পাইছে বুলি বহুতে কয়, কিন্তু তেনেকুৱা নহয়। এতিয়া তোমালোকে কষ্ট কৰিব লাগিব ল'ৰা ছোৱালীবোৰ। এতিয়া এনেকুৱা নহয় যে তোমালোকে ভাবিবা আমাৰ ST কটা আছে সেইকাৰণে আমি কৰিম, সেইটো নহয়। তোমালোকে ইমানেই কষ্ট কৰা যাতে তোমালোকৰ কোনো ST জেনেৰেল বুলি একো নাহে। হয়তো পিছলৈ তোমালোকে ST কটাত পাব পাৰা, কিন্তু কষ্টটো কিন্তু ৰিজাৰ্ভেশ্যন ভাবি পিনে নকৰিবা যে এইটো আছে কাৰণে আমি পৰীক্ষাটো দিম। নিজৰ পেনৰ পৰা 100-200% দিবা, যি হয় দেখা যাব। মোৰ নাম লমনীশ ৰাভা হয়। মই সাই বিকাশ বিদ্যানিকেতনৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ। আজি যোনটো অনুষ্ঠান হৈছে সেইটো বহুত ভাল লাগিছে, কাৰণ আমাৰ জাতিৰ পৰা আমাক সমাজৰ কাৰণে আমি আকৌ আগবাঢ়ি যাবৰ কাৰণে মটিভেট হৈছোঁ। ইমান যে এটা ইনিচিয়েটিভ লৈছে আমাৰ ৰাভা ষ্টুডেণ্টছৰ কাৰণে, ৰাভা ছাত্ৰ ছাত্ৰীৰ কাৰণে বহুত ভাল কৰিছে বুলি ক'ব পাৰিম। কাৰণ তেতিয়া ষ্টুডেণ্টছবোৰৰ উৎসাহ বাঢ়িব, পাৰ্টিচিপেট কৰিব ইচ্ছা যাব, এডুকেশ্যনত তেওঁলোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। চ' মই ভাবিছোঁ যে যি ইয়াতে আমাৰ এইটো পাতা গৈছে সেইটো বহুত ভাল কৰিছে আমাৰ কাৰণে, আৰু আমাৰো বেনিফিট আছে এইটো। আৰু যেনেধৰণে আমি এইবিলাক জানো বাৰু, বহুতে এনেকুৱা ৰাভা বুলি অলপ নেগলেক্ট কৰা টাইপৰ অকণমান কৰে এই ৰাভা হয়, এয়া আপোনাৰ ST হয়, চবতে চিট পাই যায়, এনেকুৱা টাইপৰ বহুতখিনি কৰে। তো সেইকাৰণে আজি এইবিলাক পাতিছে, আৰু আমি যাতে ৰাভা মানুহখিনিয়ে আৰু ভালকৈ পঢ়োঁ আৰু ভালকৈ আগুৱাই যাব পাৰোঁ, আৰু ৰাভা মানুহখিনি, আমাৰ ৰাভা জাতি মানুহখিনি যাতে আৰু উঠি যায়, আমি এইটো বিচাৰোঁ। আজি আৰু এই অনুষ্ঠানটো কৰাৰ কাৰণে আমাৰ বহুত ভাল লাগিছে, আৰু এই অনুষ্ঠানটোৰ পৰা আমি বহুত আগুৱাই যাব পাৰোঁ, কাৰণ আমাৰ ইয়াতে বহুত উৎসাহ দিছে, আৰু এই উৎসাহখিনিৰ কাৰণে আমি আৰু বহুত ভালকৈ আজি যিমানখিনি ইয়াতে আমাক সম্বোধনা জনালে, তো সেইকাৰণে আৰু এই সম্বোধনা জনোৱাৰ কাৰণে যিখিনি উৎসাহ পালোঁ, আমি আৰু আগলৈকে ভালকৈ পঢ়িব পাৰিম, ডাঙৰ মানুহ হ'ব পাৰিম, সেয়াই আৰু। দ্বিতীয়তে অনুৰোধ কৰিছোঁ, শিক্ষক হিচাপে অনুৰোধ কৰিছোঁ, শিক্ষাবিদ হিচাপেও অনুৰোধ কৰিছোঁ। গতিকে এইটো অনুষ্ঠান আমি যোৱা বছৰৰ পৰা আৰম্ভ কৰিছোঁ, কাৰণ যিহেতু আমি ৰাভা মানুহবিলাক অলপ শিক্ষা দীক্ষাত অলপ পিছপৰা, গতিকে আমি কৰ্মচাৰী পৰিষদতো আৰু বেলেগ কাম নাই চাকৰি কৰাৰ বাদে। গতিকে এনেকুৱা ধৰণৰ আমাৰ উঠি অহা যুৱ প্ৰজন্মক সুশিক্ষিত কৰিবৰ কাৰণে, সুপৰামৰ্শ দিবৰ কাৰণে
আমি এইবিলাক অনুষ্ঠান আমি ফুৰিছোঁ আৰু এইবাৰ আমি ছেকেণ্ড ইয়াৰ মানে দ্বিতীয় বৰ্ষ আমাৰ আচলতে গুৱাহাটীত এনেকুৱা ধৰণৰ জেগাত আমাৰ ৰাভা মানুহ আছে বা আছোঁ মানে যোগাযোগ কৰাটো অলপমান কষ্ট হয় তথাপিও আমি বহুত কষ্ট কৰি আমি কেইগৰাকীমান কৰ্মচাৰী বহুত কষ্ট কৰি আমি হেৰি কৰিছোঁ যে উলিয়াইছোঁ ল'ৰা ছোৱালীবিলাকক গতিকে উলিয়াই আজি যিটো অনুষ্ঠান এইটো কৰিছোঁ অকল ৰাভা ল'ৰা ছোৱালী মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰাই নহয় এইবাৰ 3গৰাকী আমাৰ APSCৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে তো তেওঁলোককো আমি সম্বৰ্ধনা জনাইছোঁ আৰু ৰাভা আমাৰ বিকালী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা ডক্টৰ মলিনা বাইদেউ মলিনা দেৱী ৰাভা তেখেতকো আমি সাহিত্যিক পেঞ্চনাৰ হিচাপে ইয়াত সম্বৰ্ধনা জনাইছোঁ আৰু যোৱা 2023ত আমাৰ এগৰাকী কৰ্মচাৰীয়ে অৱসৰপ্ৰাপ্ত হৈছে তেওঁ উন্নত ৰাভা তেওঁ জিঅ'লজি এণ্ড মাইনিং ডিপাৰ্টমেণ্টৰ পৰা ৰিটায়াৰ হৈছে গতিকে তেখেতকো আমি আমাৰ কৰ্মচাৰীৰ তৰফৰ পৰা আমি হেৰি কৰিছোঁ সম্বৰ্ধনা জনাইছোঁ Hey